একেলগে গান গালো বুলি ঘনিষ্ঠতা বেছি আছিল। অসমৰ কি ক্ষতি হৈছে চবেই জানে আৰু মই কবলৈ কি আছে। চব বহুত আৰু বেছি সোনকালে গুচি গ'ল। ভবা নাছিল তেনেকুৱা হ'ব বুলি। খালি অলপ ভাবি থাকো তাৰ গাটো বেয়া হৈ থাকে। আপুনি এনেকুৱা এজন মানে সৰ্বকালৰ এনেকুৱা এজন শিল্পীৰ লগত যে একেলগে কাম কৰিব পাইছিলো, বন্ধুত্ব আছিলে, সেইটোৱে বহুত ডাঙৰ কথা। বহুকেইটা এলবাম বা গীতত আপুনি একেলগে কম্প'জাৰ কৰিছে। বহুত খিনি আমি একেলগে কাম কৰিছো। সেই সময়ত মই 86 মানৰ পৰা গাইছো, তেওঁ 91 পৰা গাইছে। তাৰপিছততো আমি গোটেই এটা চামৰ ল'ৰা নহয় জানো, প্ৰায় আমি একে গোটেইখিনি সময়তে একে প্ৰতিষ্ঠা লাভ সময়ত কৰা আমি গোটেই প্ৰতিষ্ঠা লাভ ল'ৰা কৰা কিছুমান একেলগে আমি গোটেইখিনিৰ মাজত খুব বন্ধুত্ব আছিল। আজিকালি ছচিয়েল মিডিয়া বাহিল, কিবা বাহিল, অলপ হেৰি হয়। তেতিয়া আৰু আমি কেইজন ষ্টুডিঅ' ঘূৰি ফুৰো আৰু একেলগে গান গাই পেলাই। বম্বেতো তাৰ ঘৰত গৈ থাকো, খাওঁ। প্ৰথম আপুনি কেতিয়া একেলগ পাইছিলে সেইটো মোৰ তেনেকে মনত নাই? সেই বুলি মনত নাই। ষ্টুডিঅ'ত লগ পাইছো আৰু সেইবিলাক খুব বেছি 91 এনেকুৱা সময়ৰ কথা হ'ব। আজি এই মুহূৰ্তত আপোনাৰ পৰা বহু কথা আমি নুসুধো বা বহু কথা আপোনাৰ লগত নাপাতো, তথাপিও আপোনাৰ কি কি স্মৃতি আজিৰ দিনটোত বাৰুকৈ আমনি কৰিছে? সেইটো মই ক'ব নোৱাৰিম। খালি প্ৰথমতে শুনোতে হতভম্ব হৈছো আৰু নহয় নহয় লাগিছে। তাক ফোন কৰিছো, আলে তালে ফোন কৰিছো, কথাবোৰ হয় নে নহয় সুধিবলৈও ভয় লাগিছে, চিন্তা লাগিছে। যেতিয়া কথাটো হয় বুলি মই টিভিৰ প্ৰাগ নিউজত দেখিলো আৰু বেলেগ নিউজ চেনেলতো দেখিলো, দেখি পেলাই মই তেতিয়া ভাবিছো যে কথাটো সত্য। আৰু মানে কি অটুত অলপ সি মানে এইবিলাক ষ্টান্ট টাইপৰ কামবোৰ কৰি থাকি ভাল পায়। মই তাৰ ষ্টুডিঅ'ত গৈছো, দেখিছে ওপৰৰ পৰা যে কিবা পাতিছে, হেৰি লগাই জঁপিয়াই দিয়ে, এইবিলাক কৰে, কিবা কিবি কৰে বাহিৰতে গলে, এইবিলাক কৰি সেয়া গ'ল। জুবিন গাৰ্গ নোহোৱা হোৱাটো যে অকল জুবিন গাৰ্গ নোহোৱা হৈছে সেইটোৱে নহয়, সমগ্ৰ অসমৰ বাবে এক ক্ষতি, অপূৰণীয় ক্ষতি আজিৰ দিনটো। সেইটো আৰু কোৱাৰ কথা নে বাৰু, এইটো কথা সকলোৱে বুকুতে সকলোৱে জানিছে, এইটো আৰু কোৱা কথাই নহয় আৰু এইটো আৰু জুবিন গাৰ্গ ক্ষতি নেকি বুলি প্ৰশ্ন এটা অৱতাৰণা হবই নালাগে। আৰু এইটো আৰু অসমত তেনেকুৱা শিল্পী শতিকাত এবাৰ দুবাৰ ক'ৰবাত জন্ম হয়। ভূপেন্দ্ৰৰ পাছত ইমানখিনি গীত মাত, ইমানখিনি প্ৰতিভাদৰ এজন শিল্পী। অকল অসমীয়া গানেই নহয় নহয়, তেওঁ ভাৰতৰ কিমান ভাষাৰ গীত গাইছে। তেওঁ কিমান হেৰি কৰিছে। সেইকাৰণে এনেকুৱা শিল্পী বাৰে বাৰে জন্ম হোৱাটো ডাঙৰ কথা। আৰু ইমান কম সময়, মাত্ৰ 30-35 বছৰৰ কাৰণে তেওঁ সংগীত শিল্পী হিচাপে বা শিল্পী হিচাপে কাম কৰিছে। ইমানখিনি সময়ত তেওঁ কিমান কাম কৰিব পাৰিলে। আৰু নিয়মমতে তেওঁৰ হাতত আৰু 30-40 বছৰ থাকিবই লাগিছিলে। আৰু সোনকালে 30 গৈছিল। বছৰ হ'ল। বয়সটো কিমান হৈছে, মোৰ যিমান বয়স হৈছে তেওঁৰো সিমান। আমি দুয়োটাই 72 জন্ম। তেনেস্থলত সময়টো হাতত বহুত আছিলে। যদি আকস্মিক এনেকুৱা নহ'লহেঁতেন, তাতে আৰু কিমান পাবলৈ বাকী থাকি গ'ল। সেয়াই আৰু কিন্তু মই ভবা নাছিলো এনেকুৱা হ'ব বুলি। একদম শুনি পেলাই মোৰ একদম মিছা মিছা লাগিছিলে কথাটো। এতিয়াও যেন বিশ্বাস হোৱা নাই নে এতিয়াও পাৰিলে? বিশ্বাস হোৱা নাই, কিন্তু উপায় নাই। উপায় নাই। জন্ম মৃত্যু এইবিলাক ওপৰৱালাৰ হাতত। কিন্তু তাক বেছি মৰম কৰাৰ কাৰণে মানুহে চবে যে ভাল পায়, সেইকাৰণে কিছু বেছি মৰমত মুখ লাগে বুলি কয় যে, সেয়াই হোৱা নিচিনা হ'ল আৰু। বাৰু হ'ব দিয়ক।